Hello students, good morning, and this is another class on the chapter My Impression of Assam by Verrier Elwin. So agor moi jito class asile ei class tot koisilo je Verrier Elwin was greatly impressed and intoxicated with the beautiful traditional songs and poems of Assam as well as of the hill people of Assam. And he make a question to the people of Assam, and he has an appeal to the people of Assam that we should never let it be lost. This is a rich treasure. This is a very beautiful collection of various things, various artistic things. So মই তোমালোকক এটা প্ৰশ্ন সুধিছিলো যেহেতু Verrier Elwin কৈছিলে যে the school boys prefer jazz music from Hollywood than listen to the beautiful traditional songs of Assam as well as of its countryside. So কিয় আসলতে এই বস্তুবিলাক কিয় আমাৰ মাজৰ পৰা হেৰাই গৈছে বুলি মই তোমালোকক প্ৰশ্ন কৰিছিলো সেই যিবিলাক ট্ৰেডিশনাল songs and poems আছে এইবিলাক আমাৰ সমাজৰ পৰা দ্ৰুত গতিত নাইকিয়া হৈ গৈ আছে rapidly disappearing বুলি কৈছিলে Verrier Elwin আৰু before it is too late we have to take some steps to preserve all these traditional beautiful things of our countryside of our villages. So মই এটা প্ৰশ্ন সুধিছিলো তোমালোকক যে এই বস্তুবিলাকক যে আমি গুৰুত্ব নিদিও এই ট্ৰেডিশনাল থিংস বিলাকক যে আমি গুৰুত্ব নিদিও তাৰ কাৰণ কি বুলি What is the specific reason behind this kind of negligence of us towards that beautiful traditional songs and poems of Assam? So বহুতে মোক কৈছে বহুতে মোক ৰিপ্লাই দিছে এই ইয়াৰ ওপৰত যিবিলাকে দিছা ৰিপ্লাই যিবিলাকে কৈ আছা সেই কাৰণটোৰ বিষয়ে কৈছা কিছুমানে কৈছা যে হেতু জাজ মিউজিক ভাল লাগে শুনি পেলাই সেইকাৰণে আমি শুনো কিছুমানে কৈছা যে যেহেতু ঘৰত সেই বস্তুবিলাক ফ্যামিলিত আমাৰ আগৰ যিখিনি জেনাৰেশন তেওঁলোকে ডিসকাস কৰা নাই চৰ্চা নহয় তাৰ কাৰণে আমি পাহৰি গৈছো তাৰ কাৰণে আমি নুশুনো সো তেনেকুৱা বিভিন্ন কাৰণ তোমালোকে কৈছা সো একচুয়ালি তাত একো স্পেসিফিক কাৰণ নাই মই ভাবো যে আমি আমাৰ ট্ৰেডিশনাল পৰম্পৰাগত যিবিলাক সংগীত আছে আমাৰ যিখিনি পৰম্পৰাগত আমাৰ মিউজিক আছে সেই বস্তুবিলাক কিয় আমি পাহৰি যাওঁ বুলি বা কিয় আমি গুৰুত্ব নিদু বুলি কলে স্পেসিফিক একো কাৰণ নাই হেতুৱে কাৰণ এটাই কাৰণ আমি ক'ব পাৰো যে সেই বস্তুবিলাক আমাৰ চৰ্চাৰ বাহিৰত সেই বস্তুবিলাক আমি চৰ্চা নকৰো সেই বস্তুবিলাক বেছিকৈ এই গানবিলাক আমাৰ বেছিকৈ নাবাজে বেছিকৈ সেই বস্তুবিলাকৰ বিষয়ে মানুহে নকয় কথা নাপাতে That is why we are not familiar with those beautiful traditional songs and poems of Assam. Otherwise, that belege ko karon nai je huni beya lage. Ei bostubila hunile tumar jibilak south or ba jazz music, ei bostubila pop music ebila hunile bhal lage. Traditional lokogit borgit hunile beya lage boli tenekwa karon nai. Hokolu songit বস্তুটোৱে হৈছে এটা সৃষ্টি প্ৰত্যেকটোৰে এটা বিশেষ মাদকতা আছে সেই বস্তুবিলাক আমি শুনি এনেও ভাল পাওঁ তো বিশেষ কাৰণটো যদি আমি কওঁ যে লেক অফ অভাৱ যিটো অভাৱ কিহৰ অভাৱ চৰ্চাৰ অভাৱ এই বস্তুবিলাক আমাৰ মাজত পৰিচিত নহয় আৰু পৰিচিত নোহোৱাৰ মূলতেই হ'ল আমাৰ পূৰ্বপুৰুষ আমাৰ যিবিলাক আগৰ জেনাৰেশ্যন তেওঁলোকে সেই বিভিন্ন কথাবিলাকৰ বিষয়ে আমাক কোৱা নাই আমাক নকয় আৰু আজিকালিও চাবা সৰু ল'ৰা ছোৱালী বিলাকক বেলেগ সাধু কথা কোৱাৰ পৰিৱৰ্তে মোবাইলটো দি পেলাই থৈ দিয়ে ল'ৰা ছোৱালী মোবাইলটা দি পেলাই চাই থাকে হেতু চাই থাকিলে বহি থাকে এনে কিবা এটা কথা নকয় কিন্তু তেনেকুৱা সাধু কথা নুশুনাই আজিকালি so who is responsible for this we the people are responsible for this kind of disappearance of various traditional things songs and poems from our society baru jeki no eto basic controversial koribo na lage it is high time for us to take some steps to preserve these beautiful traditional songs and poems of Assam
সেইখিনিকে মই ক'ব বিচাৰোঁ এইটো ক্ষেত্ৰত ওকে সো আমি এতিয়া নেক্সট পেৰাগ্ৰাফটোত যাম পেজ নাম্বাৰ 88 this is about there is another thing that excited me very much the carving in wood আনএটা বস্তু যেটোৱে মোক বেছিকৈ কি কৰিছিল এক্সাইটেড কৰি তুলিছিল মই বেছি উৎফুল্লিত হৈছিল হেতু হল কি দা কাৰ্ভিং ইন উড যেটো উড কাৰ্ভিং বুলি কওঁ কাঠত যেটো শিল্প কাঠৰ যেটো শিল্পকলা বিভিন্ন ধৰণৰ তেনেকুৱা কাঠ বিলাকত মানে কাটি পেলাই তেনেকুৱা বেলেগ বেলেগ বহুত ধুনিয়া বস্তু বনোৱা যায় আৰু সেই যেটো কলা উড কাৰ্ভিং সেই যেটো শিল্প সেই শিল্পটো দেখি পেলাই ভেৰিয়াৰ এলুইনে ইয়াত খুব কি হৈছিলে আকৃষ্ট হৈছিলে তেওঁ খুব মানে এক্সাইটেড হৈছিলে ইমপ্ৰেসড হৈছিলে তেনেকুৱা বস্তুবিলাক দেখি পেলাই The Thankhuls of Manipur make splendid decorations on their houses. Thankul is a tribe of Manipur. Manipur Thankul নামৰ যেটো ট্ৰাইব আছে যেটো জনজাতীয় গোষ্ঠী আছে তেওঁলোকে স্প্লেন্ডিড খুব সুন্দৰ কিছুমান ডেকোৰেশন বনায় on their houses. সিহঁতৰ ঘৰবিলাকত তেনেকুৱা ধুনিয়া ধুনিয়া কি বনায় ডেকোৰেশন কিছুমান বনায় So do the mouse and marams. ঠিক তেনেকৈ কৰে কোনে mouse বিলাকে আৰু marams বিলাকে So do the mouse and marams. So hey Manipurat যিবিলাক তিনটা ট্ৰাইবৰ কথা কৈছে mouse marams and thankhuls সেই তিনিটা জনজাতিয়ে খুব সুন্দৰকৈ সিহঁতৰ ঘৰবিলাক সজায় আৰু সেই বস্তুবিলাক দেখি পেলাই ভেৰিয়াৰ এলুইন এক্সাইটেড হৈছিলে তেওঁ খুব আপ্লুত হৈছিলে এতিয়া কেনেকৈ সজায় ঘৰবিলাক কেনেকৈ সজায় সেই জনজাতীয় মানুহবিলাক not by the plastic paints not by any artificial things কিছুমান নেচাৰেল বস্তুৰে হৈতে সিহঁতি ঘৰবিলাক সজায় সাপোজ ঘৰ এটাত তুমি যদি এটা জাপি লগাই থোৱা আৰু এটা ঘৰত যদি তুমি কিবা প্লাষ্টিকৰ কিবা পুতলা এটা লগাই থোৱা বেছিকৈ আমাক হাৰ্ট টাচ কৰিব সেই জাপিটোৱে because this is a traditional culture and to some extent a traditional শিল্প কলা যেটো আমি কওঁ সেই বস্তুটো দেখি আমাৰ বেছি ভাল লাগে তেনেকৈ Thankul, Mouse আৰু Marams নামৰ সেই তিনিটা ট্ৰাইবে they used to decorate their houses with some beautiful traditional natural things of their villages of their places and on seeing that beautiful decorations of these three tribes in Manipur Viriar Eluin was greatly intoxicated impressed and excited their houses were not decorated by the artificial things but those their houses were decorated with some beautiful traditional things of their villages handmade things হাতেৰে বনোৱা কিছুমান তেনেকুৱা বস্তু লৈ পেলাই সিহঁতি কি কৰিছিলে সেই ঘৰবিলাক সজাইছিলে আৰু সেই বস্তুবিলাক দেখি পেলাই ভেৰিয়াৰ এলুইন খুব আপ্লুত হৈছিলে সেই কথাটোকে ইয়াত কৈছে The Konyaks adorned their morongs. Morongs আমাৰ যেনেকৈ ভেলা ঘৰ থাকে আমাৰ যেনেকৈ মন্দিৰ বিলাক থাকে বিভিন্ন মন্দিৰ থাকে নামঘৰ থাকে মণিকূট থাকে তেনেকৈ জনজাতীয় ট্ৰাইবেল যিবিলাক মানুহ সিহঁতৰ morongs বুলি এটা হাউস morongs this is a kind of house morongs থাকে কাৰ সেই জনজাতীয় যিবিলাক মানুহ particularly যিবিলাক তোমাৰ কি আছে নাগা পিপল বিলাকৰ তাত গলে হিল ট্ৰাইবত হিল এৰিয়াত হে morongs বিলাক দেখা পোৱা যায় adorn means ধুনিয়াকৈ সজায় সিহঁতি সো কন্যাক নামৰ যেটো ট্ৰাইব আছে সিহঁতি কি কৰে adorn their morongs হে adorn মানে ডেকোৰেট কৰে সজায় ধুনিয়াকৈ make beautiful morongs বিলাক সজায় the Angamis make magnificent village gates Angamis নামৰ যেটো ট্ৰাইব আছে সিহঁতি খুব সুন্দৰ ম্যাগনিফিসেন্ট ভিলেজ গেট বনায় মানে তুৰণ কিছুমান বনায় এখন গাঁৱলৈ এন্ট্ৰি কৰাৰ সময়ত কি থাকে কিছুমান তুৰণ থাকে তুমি যদি যোৱা ট্ৰাইবেল কিছুমান টাইট হিল এৰিয়াত দেখা পাবা শিলঙত যদি মাউলিনং the cleanest village তাত যদি তুমি যোৱা দেখা পাবা ওয়েলকাম টু মাউলিনং বুলি ধুনিয়াকৈ কি দিয়া আছে এখন গেট লগাই থোৱা আছে সো হেতু হল ভিলেজ গেট আৰু হেবিলাক টিং বা তেনেকুৱা টিং সিঙেৰে সেই বস্তুবিলাকেৰে নবনায় কিহেৰে বনায় খুব ধুনিয়াকৈ সিহঁতৰ হ্যান্ডমেড
বাঁহ থাকিব পাৰে তাত কাঠ থাকিব পাৰে বা কালাৰটোতো আৰ্টিফিচিয়েলে হ'ব সো তেনেকুৱা ধৰণৰ বেলেগ বেলেগ উড কাৰ্ভিঙৰ জৰিয়তে সেই ভিলেজ গেটবিলাক সিহঁতি বনায় আৰু সেই ভিলেজ গেটবিলাক কোনে বনায় ইয়াত কৈছে আংগামিজবিলাকে আৰু সেই আংগামিজ যিটো ট্ৰাইব আছে সেই আংগামিজবিলাকে বনোৱা সেই ভিলেজ গেটটো দেখি পেলাই ভেৰিয়াৰ এলুইন খুব আপ্লুত হৈছিলে ইমপ্ৰেছড হৈছিলে The Fums and other tribes are expert in fashioning images. Fum আৰু আন কিছুমান ট্ৰাইব এক্সপাৰ্ট খুব কিহত ফেশ্বনিং ইমেজেছ ধুনীয়া ধুনীয়া ছবিবিলাক বনোৱাত সিহঁতি এক্সপাৰ্ট এণ্ড পাইপছ আৰু পাইপবিলাক সিহঁতি কিছুমান সৰু সৰু পাইপ বা বাঁহৰ কিছুমান টুকুৰাত ধুনীয়া ধুনীয়াকৈ ডিজাইনবিলাক বনায় ইন ডেকৰেটিং ড্ৰিংকিং মাগছ অৰ মেকিং টয়ছ ড্ৰিংকিং মাগ কিছুমান এনেকুৱা ট্ৰেডিশ্যনেল যিবিলাক ট্ৰেড ফেয়াৰ হয় তাতে ওলাই চাবা ধুনীয়া ধুনীয়া বাঁহৰ কাঠৰ কাপবিলাক থাকে আমি চাহ কফি খাওঁ যে তেনেকুৱা কাপবিলাক থাকে তাত ধুনীয়া ধুনীয়া ডিজাইন কৰি থকা থাকে আৰু সেই পুতলা বনায় বেলেগ বেলেগ কিছুমান পুতলা বনায় আৰু সেইবিলাকত এক্সপাৰ্ট হ'ল কি ফুমছবিলাক আৰু তেনেকুৱা কিছুমান ট্ৰাইবেল পিপল আছে সো এই গোটেই যিবিলাক ট্ৰাইবেল পিপলবিলাকৰ যেনেকুৱা সিহঁতৰ ইণ্টেলেকচুৱেলিটি সিহঁতৰ বস্তু বনোৱাৰ যিটো কলা সিহঁতৰ যিটো শিল্পকলা সেই শিল্পকলাটো দেখি পেলাই ভেৰিয়াৰ এলুইনে খুব আপ্লুত হৈছিলে ইয়াত মণিপুৰৰ কথা কৈছে ভেৰিয়াৰ এলুইন was greatly excited and impressed with the beautiful traditional art and crafts of the people the wood carving of the people the Thangkhuls of Manipur make the splendid decorations in their houses with some beautiful traditional things. The Angamis make magnificent village gates. The Konyaks adorn their morongs, decorated their morongs. Just like the Thangkhuls, Maus and Marams also used to decorate their villages, their houses with traditional beautiful things. The Fums are expert in making some images and decorating the pipes and drinking mugs. So all these things are made of beautiful traditional handmade things. These are not artificial, these are natural. So there lies the intellectuality of those people. There lies the skill of those people. তাত কি নিহিত হৈ থাকে এই বস্তুবিলাকত ঘৰবিলাক সজোৱা ভিলেজ গেট বা তোৰণবিলাক বনাওঁতে বা সিহঁতৰ মৰংছবিলাক সজাওঁতে বা বাঁহ কাঠৰ তেনেকুৱা বিভিন্ন ধৰণৰ পুতলা বা সজোৱা বস্তু বনাওঁতে জাপিটো বনাওঁতে এই গোটেই বস্তুবিলাকত কি নিহিত হৈ থাকে সিহঁতৰ শিল্পকলা নিহিত হৈ থাকে সিহঁতৰ ইণ্টেলেকচুৱেল সিহঁতৰ বৌদ্ধিক যিটো সক্ষমতা ইণ্টেলেকচুৱেল এবিলিটি সেইটো নিহিত হৈ থাকে গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাক দেখি পেলাই ভেৰিয়াৰ এলুইন was greatly impressed আজি প্লাষ্টিকৰ কিবা এখন গাড়ী বনোৱা তাতেও থাকে ইণ্টেলেকচুৱেলিটি নো ডাউট সেই বস্তুবিলাক কি মেচিনাৰী বস্তু কিন্তু তুমি যদি আজি বাঁহৰ এখন যদি বা কাঠ উড কাৰ্ভিং কৰি পেলাই যদি এখন কাঠৰ যদি তেনেকুৱা যিকোনো বস্তু বা টয় যদি বনোৱা প্লাষ্টিকৰ কফি কাপ এটাতকৈ তুমি যদি বাঁহৰ বা কাঠৰ কফি কাপ এটা থোৱা that will be very impressive and exciting attractive এখন এটা প্লাষ্টিকৰ বস্তু ৱালত হেং কৰি থোৱাতকৈ এটা জাপি যদি আমি হেং কৰি থওঁ খুব বেছি ভাল লাগে it will touch our heart বুজি পালা সেই বস্তুবিলাক মই কোৱা নাই যে সেই প্লাষ্টিকৰ বস্তুবিলাক থব নালাগে বা তেনেকুৱা একো কথা নহয় সেই বস্তুবিলাকো আমি থব লাগিব কিন্তু তেনেকুৱা ট্ৰেডিশ্যনেল বস্তুবিলাক ৰাখিলেও ঘৰবিলাকত খুব সুন্দৰ দেখা পোৱা যায় যিটো ট্ৰাইবেল পিপলবিলাকৰ মাজত এভেইলেবল and on seeing this kind of availability of various traditional skillful intellectual things Vediar Elwin was excited and impressed and he has given some examples of some tribes who are expert in making this kind of traditional things so this is all about these lines etia aru eta kotha moi khinde koi thau এতিয়া মই যে ক'লো যে সেই ট্ৰেডিশ্যনেল যিবিলাক মিউজিক আছিল সেই বস্তুবিলাক আমি কিয় পাহৰি গৈছোঁ সেইবিলাকক গুৰুত্ব দিয়া নাই ঠিক আছে আমি গুৰুত্ব দিয়া নাই কিন্তু তাৰ লগত সংগতি ৰাখি আমি আজি অৰিজিত সিং কোন নাজানিলেও নহ'ব
আমি আৰমান মালিক কোন নাজানিলেও নহব, আমি জুবিন গাৰ্গ কোন নাজানিলেও নহব, গম পাইছানে? আমি জাষ্টিন বেবাৰ কোন নাজানিলেও নহব, প্ৰত্যেককে আমি চিনি পাব লাগিব। সময়ৰ লগত, সময়ৰ গতিশীলতাৰ লগত খোজ পেলাই যাবলৈ হলে আমি প্ৰত্যেককে জানিব লাগিব, সকলো সংস্কৃতি আমি গ্ৰহণ কৰিব লাগিব, সকলো ধৰণৰ মিউজিক আমি ষ্টাডি কৰিব লাগিব। আজি তুমি অসমৰ বুলি যে হাৰিয়ানাৰ মিউজিক বা পাঞ্জাবৰ মিউজিক নুশুনিবা তেনেকুৱা কথা নহয়। সেইবিলাক ক্লাছিকেল যিকোনো বস্তু বা মডাৰ্ণ সকলো বস্তুকে আমি আঁকোৱালি ল'ব লাগিব, সকলো বস্তুৱে আমাৰ লাগিব। ইফ ইউ আৰ গোয়িং টু participate in a suppose music competition, you are going to give an audition in a music competition, suppose Indian Idol, then you are not allowed to sing a biyanam. Tumak biyanam gabole nokoi ta. If you sing a lokagit of Pratima Barua Pandey, then they will not be able to get the meaning of the lines. Okay, so how can they judge you? So for that you will have to sing a Hindi song, whether it may be classical or modern, whether it may be of suppose Kishore Kumar or Arjit Singh or Arman Malik. So সময়ৰ লগত পৰিস্থিতিৰ লগত খাপ খাবলৈ আমি সেই বস্তুবিলাক শিকিব লাগিব। কিন্তু তাৰ লগে লগে এই কথাটো কোৱা হৈছে যে আমি নিজৰ সংস্কৃতিটো পাহৰি গলেও নহব, তেনেকুৱা কথা। নিজৰ সংস্কৃতিটো আমি মনত ৰাখিব লাগিব, আমি সদায় নিজৰ সংস্কৃতিটো ধৰি ৰাখিব লাগিব। আজি বিয়ানাম আইনাম আমি পাহৰি গলে নহব। কিন্তু আমি অৰিজিত সিঙৰ গান গাব নাজানিলেও we may not be selected there in the audition. বুজি পালা কথাটো? সো তেনেকুৱাকে আমি বস্তুখিনি চাব লাগিব। ওকে, এনিৱে এইটো মাজত আহিছিল কথাটো ক'লো। সো ইয়াত আমাৰ ট্ৰাইবেল পিপল বিলাকে কি বনায়, কেনেকুৱা বস্তুবিলাক বনায় সেইখিনি কথা ক'লে। Some of these are of extraordinary vigor and beauty. ইয়াৰে কিছুমান বস্তু অসাধাৰণভাৱে extraordinarily vigorous, that means full of spirit. ইয়াৰে কিছুমান বস্তু extraordinarily vigorous, that means full of spirit and beauty. তাত সেই ধুনীয়া বস্তুবিলাকত কি নিহিত হৈ থাকে? স্পিৰিট এটা নিহিত হৈ থাকে, আৰু কি থাকে? তোমাৰ সৌন্দৰ্য নিহিত হৈ থাকে। We should not let it be lost. আমি এই বস্তুবিলাক হেৰাই যাবলৈ দিয়াটো উচিত নহয়। Yet, in how many educational centers is the art of wood carving taught and encouraged? Another question asked by Veria Elwin to us, যে কিমান শৈক্ষিক অনুষ্ঠানত এনেকুৱা ধৰণৰ উড কাৰ্ভিং শিকোৱা হয়, এনকাৰেজ কৰা হয়? এটো কোৱা হ'ব ভকেশনাল এডুকেশ্যন। Unfortunately, in the schools and colleges of India or Assam, there is to some extent not so much vocational education. If you want to get any kind of vocational education, you will have to get admission in another college. আজি উড কাৰ্ভিংটো, দিছ ইজ এ ভকেশনাল এডুকেশ্যন মানে কি? যিটো শিক্ষা লৈ পেলাই বৃত্তিমুখী শিক্ষা যিটো কোৱা হয়, বৃত্তিমুখী শিক্ষা। আজি তুমি এডুকেশ্যনৰ তোমাৰ আৰ্টছৰ যদি ছাবজেক্ট এডুকেশ্যন পলিটিকেলৰ লগত তুমি এমব্ৰইডাৰী শিকিব নোৱাৰা। আজি তুমি জিঅ'গ্ৰাফী বা তোমাৰ ফিজিক্স বা কেমেষ্ট্ৰিৰ লগত তুমি কি শিকিব নোৱাৰা? তুমি মিউজিক শিকিব নোৱাৰা। পাৰিবা, তাৰ কাৰণে তুমি বেলেগকে আকৌ মিউজিকত এম মিউজিক বা বি মিউজিক বা তেনেকুৱা বিশাৰত সেইবিলাকৰ এডমিশ্যন ল'ব লাগিব। বুজি পাইছা কথাটো? আজি ষ্টিচিং, কাপোৰ চিলোৱাটো তুমি শিকিব নোৱাৰা আৰ্টছ, লজিক আৰু ফিলচফি বা ইংলিছ বা তেনেকুৱা এন্থ্ৰপলজি বা পলিটিকেল চাইন্সৰ লগত। আমাৰ তেনেকুৱা ধৰণৰ সেই বস্তুবিলাক নাই। উড কাৰ্ভিং তুমি শিকিব নোৱাৰা। এতিয়া যিখন নিউ এডুকেশ্যন পলিচি আহিছে তাত বেলেগ বেলেগ কিছুমান কৰা হৈছে, বাট আমি দেখিলেহে লিখিম। এইটো কেনেকুৱা কি হয় এইটো আমি দেখা যাব। নিউ এডুকেশ্যন পলিচিৰ মতে বেলেগ বেলেগ বহুত ষ্টেপ লোৱা হৈছে। এইটো ইমপ্লিমেণ্টেশ্যন যেতিয়া হ'ব, এক্সিকিউট যেতিয়া কৰা হ'ব, তেতিয়া আমি গম পাম যে কি আচলতে বস্তুটো। তো এই যিটো ক'লে ভেৰিয়া ৰিলিনে কৈছে যে অল দ্য ট্ৰাইবেল পিপল অফ আছাম, দ্য থাংকুলছ অফ মণিপুৰ, আছাম, ডেট মিনছ তেতিয়াৰ সময়ত অসমখন একেলগ হৈ আছিল, 7 ভনী একেলগ হৈ আছিল।
নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, আসাম একেলগ হৈ আছিলে। চ' সেই সময়ত মণিপুৰৰ যিবিলাক থাংখুল, মাউজ, মাৰামছ, আংগামিজ, ফুমছ, এই ট্ৰাইববিলাকৰ যিটো স্কিল, যিটো দক্ষতা, হাতেৰে বেলেগ বেলেগ বস্তু বনোৱাৰ যিটো দক্ষতা, উড কাৰ্ভিং, সেই বস্তুবিলাক শিকোৱা হৈছিল নে নাই, বা শিকোৱা হয় নে নহয় আজিকালি? বেলেগ বেলেগ ট্ৰাইবেল পিপলবিলাকে বহুত ধুনীয়া ধুনীয়া বস্তু বনায়। চ' তেওঁ প্ৰশ্ন কৰিছিল, হাউ মাছ অফ ইট হেজ এনকাৰেজড অৰ টট ইন দ্য স্কুলছ অৱ আছাম? অসমৰ শৈক্ষিক অনুষ্ঠানবিলাকত এই বস্তুবিলাক শিকোৱা হৈছে নে নাই হোৱা? কিমান এনকাৰেজ কৰা হৈছে ল'ৰা ছোৱালীক এই বস্তুবিলাক শিকিবৰ কাৰণে? নো ডাউট আমি JEE দিবলৈ হ'লে ছায়েন্স পঢ়িব লাগিব। নো ডাউট আমি APSC দিবলৈ হ'লে কি পঢ়িব লাগিব? পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, সেইবিলাক জানিব লাগিব, সেইবিলাক ছাবজেক্ট আমি পঢ়িব লাগিব। কিন্তু তাৰ লগে লগে আমি যদি নাজানো যে ছাপ'জ কিছুমান এনেকুৱা উড কাৰ্ভিং আছে, বাঁহৰ বস্তু হওক, কাঠৰ বস্তু বনায়, সেই বস্তুবিলাক তাঁত বোৱা, শিপিনীবিলাকে কাপোৰ বয়, সেই বস্তুবিলাক ক'ত জানিব লাগিব? আমাৰ মানুহে জানিব লাগিব, আমাৰ মাজৰ পৰাই জানিব লাগিব, নহ'লে দেখোন সেইবিলাক হেৰাই যাব। আজি আমাৰ পূজা হয়, বিভিন্ন ধৰণৰ পূজাত দেৱ দেৱীবিলাক বনায়, আইডলবিলাক বনায়, মূৰ্তিবিলাক বনায়। সেইটো ট্ৰেডিশ্যনেলি চলি আহিছে, ট্ৰেডিশ্যনেলি চলি থকা কিছুমান কাম। আজি যদি মোৰ দেউতাই মূৰ্তি বনাইছিল, ময়ো বনাবলৈ শিকিব লাগিব। মই যদি তাত যদি ষ্টপ কৰি দিওঁ, তেতিয়াহ'লে কোনে বনাব? তেনেকুৱা বস্তুবিলাক, সেই উড কাৰ্ভিং, কাঠ বাঁহত বনোৱা সেই বস্তুবিলাক আচলতে শিকোৱা হৈছে নে নাই? শৈক্ষিক অনুষ্ঠানবিলাকে কিমান এনকাৰেজ কৰিছে ল'ৰা ছোৱালীক এই বস্তুবিলাক শিকিবলৈ, বা শৈক্ষিক অনুষ্ঠান হিচাপত এই বস্তুবিলাক কাৰিকুলামত লোৱা হৈছে নে নাই? কাৰণ these are extraordinarily vigorous and beautiful. These beautiful creations of the tribal people are extraordinarily vigorous and beautiful. অসাধাৰণভাৱে এটা স্পিৰিট নিহিত হৈ থাকে আৰু সৌন্দৰ্য নিহিত হৈ থাকে। সেইকাৰণে ভেৰিয়াৰ এলুইনে সেই প্ৰশ্নটো কৰিছে যে কিমান আচলতে শিকোৱা হৈছে বা এনকাৰেজ কৰা হৈছে ল'ৰা ছোৱালীবিলাক শিকিবৰ কাৰণে। But unfortunately, we don't have that kind of education, that kind of curriculum in our syllabus. And that kind of traditional things also are going to become extinct day by day from our society. আমাৰ সমাজৰ পৰা সেই বস্তুবিলাকো লাহে লাহে নাইকিয়া হৈ যায়। শিপিনীৰ সংখ্যা কমি যাব, বা তোমাৰ যিটো মাটিৰ বাচন বৰ্তন বনোৱা সেই মানুহবিলাকৰ সংখ্যা কমি যাব। এইবিলাক শিকিব লাগিব ন। মইতো আজি মাটিৰ বাচন বৰ্তন বনাব নোৱাৰোঁ, বা কোনোবা মানুহে যদি মোক কয় যে তুমি এখন বিচনী বনাই দিয়া, বাঁহৰ বিচনী এখন বনাই দিয়া, নো আই কাণ্ট, কাৰণ মই শিকা নাই, মই স্কোপ পোৱা নাই শিকিবলৈ। কিন্তু বিচনীখনটোতো ইম্পৰ্টেণ্ট, এচেঞ্চিয়েল। এতিয়া বাৰু ফেন আছে, ইনভাৰ্টাৰ আছে, আগতেতো তেনেকেই মানুহে চলিছিলে। বাৰু যে কি নহওক, সেই বস্তুবিলাকো আমি শিকিব লাগে। যেনেকৈ আমাৰ কলাক্ষেত্ৰত বহুত বস্তু তেনেকৈ প্ৰিজাৰ্ভ কৰি ৰখা হৈছে, জাকৈ, খালৈ, মাছ মৰা, সেই বস্তুবিলাক। তেনেকুৱা বহুত বস্তু, খৰাহী, বাঁহৰ বিচনী, বাঁহৰ ডলা, চাউল তাউল জাৰে যে, সেইবিলাক। তো সেইখিনি বস্তু চিনি পাবলৈ হ'লে আমি কি কৰিব লাগিব? সেই বস্তুখিনি চিনি পাবলৈ হ'লে আমি সেই বস্তুবিলাকৰ কি কৰিব লাগিব? বিচাৰি চাব লাগিব। সেই বস্তুবিলাক আমি শিকিব লাগিব, প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে। অ'কে, নেক্সট ইয়াত দিছে চাবা। And here is another thing, a wonderful treasure which you have in Assam, the sense of color. Here is another thing, a wonderful treasure which you have in Assam, the sense of color. আন এটা বস্তু, a wonderful treasure, এটা বিস্ময়কৰ ভঁৰাল treasure, which you have in Assam, যিটো আছে তোমালোকৰ অসমত, is the sense of color. যিটো কালাৰৰ যিটো সেন্স, সেই বস্তু আছে। সেই কালাৰৰ যিটো সেন্স, সেই বস্তুটো আছে। Gandhiji once said
that the maidens of lovely Assam wave poems on their handlooms. গান্ধীজীয়ে সময়ত কৈছিলে যে অসমৰ শিপিনী তিৰুতাবিলাকে শিপিনীবিলাকে waves boy কাপোৰ boy waves মানে poems on their handlooms সিহঁতৰ তাঁতশালত কবিতা লিখে বুলি গান্ধীজী কৈছে গান্ধীজী প্ৰথম আমাৰ অসমলৈ আহিছিলে 1921 মুছৰলি 1921 চনত আহিছিলে তেতিয়া তেওঁ অসমত আহি পেলাই অসমৰ সংস্কৃতি কলা সংস্কৃতি দেখি পেলাই খুব আপ্লুত হৈছিলে সো তেওঁ যেতিয়া আহিছিল অসমত তেতিয়া আহি পেলাই শিপিনী বিলাকৰ সেই সেন্স অফ কালাৰ ইমান ধুনিয়া ধুনিয়া কাপোৰ বিলাক বয় বেলেগ বেলেগ কালাৰ দি পেলাই সেই বস্তু দেখি পেলাই তেওঁ ইমপ্ৰেছড হৈছিলে আৰু তেওঁ কৈছিলে যে the maidens of lovely Assam wave poems on their handlooms অসমৰ শিপিনী বিলাকে তেওঁলোকৰ তাঁতশালত কবিতা ৰচে বুলি কৈছে কবিতা ৰচে okay and he was right আৰু তেওঁ শুদ্ধ আছিল ভেৰিয়াৰ এলুইনে কৈছে যে সময়ত গান্ধীজী অসমলৈ আহিছিল আৰু অসমলৈ আহোতে তেওঁ অসমত আহোতে তেওঁ কৈছিলে যে অসমৰ শিপিনী বিলাকে তেওঁলোকৰ তাঁতশালত কবিতা ৰচে অসমীয়াত আছে সপোন ৰচে বুলি আছে সো কবিতা ৰচে আৰু তেওঁ যেটো কথা কৈ গৈছিলে গান্ধীজীয়ে সেই কথাটো ৰাইট বুলি কৈছিলে that statement was absolutely right এটো সঁচা in the remotest villages far away from what in our conceit we call civilization you may find women producing textiles of such exquisite taste with such an instinct for tone and coloring as makes the sophisticated feel rather small so it কৈছে in the so ভেৰিয়াৰ এলুইনে কিয় ক'লে এটো সঁচা বুলি গান্ধীয়ে কোৱা কথাটো সঁচা বুলি কিয় কৈছিলে কাৰণ তেওঁ দেখিছিলে যেটো সেন্স অফ কালাৰ যেটো শিপিনী বিলাকে ইমান সুন্দৰকৈ যেটো কাপোৰ বয় গামুচা বা তোমাৰ বড়ো পিপল বিলাকৰ তেনেকুৱা বেলেগ বেলেগ খুব ট্ৰাইবেল মিচিং ৰাভা দেউৰী তেওঁলোকৰ বেলেগ বেলেগ ট্ৰাইবেল কাপোৰ আছে বেলেগ বেলেগ নাম আছে এইবিলাক আৰনাই বুলি এখন আছে সো তাতটো অকল ব্ল্যাক এণ্ড হোৱাইট দিয়ে নেকি ডেফিনেটলি নিদিয়ে তাত বেলেগ বেলেগ কালাৰ দি পেলাই বয় আৰু সেই যেটো সেন্স অফ কালাৰ অফ দ্য উইমেন অফ দ্য মেইডেন্স অফ Assam that was a very impressive thing for ভেৰিয়াৰ এলুইন যেটো গান্ধীজীও দেখি পেলাই হলাগ লৈছিলে প্ৰশংসা কৰিছিলে নেক্সট লাইনটো দিছে ইয়াত ইন দ্য ৰিমোটেষ্ট ভিলেজেছ খুব ৰিমোট কিছুমান ঠাই মানে য'ত যেটো আমি কওঁ কমিউনিকেশ্যনৰ পৰা দূৰত থকা কিছুমান ঠাই ৰিমোট যিবিলাক ঠাই আছে গাঁও আছে far away from what in our conceit we call civilization আমি যেটো civilization সভ্যতা বুলি কওঁ আমি যেটো civilized হোৱা বুলি কওঁ সেই civilization-ৰ পৰাও দূৰত থকা কিছুমান এনেকুৱা গাঁও আছে দূৰত ৰিমোট এৰিয়াত কিছুমান ঠাই আছে সেই ঠাইবিলাকত you may find তুমি বিচাৰি পাবা women producing textiles মহিলাবোৰে কাপোৰ প্ৰডিউস কৰে of such exquisite taste ইমান সুন্দৰকৈ extraordinarily beautiful with such an instinct for tone and coloring এনেকুৱা এটা প্ৰবৃত্তিৰে হৈতে instinct প্ৰবৃত্তিৰে হৈতে তেওঁলোকে tone and coloring that color bilak দিয়ে as makes যেটোৱে কৰি তোলে the sophisticated feel rather small যেটোৱে সেই sophisticated যেটো luxurious feeling এই বস্তুটো কি কৰি তোলে rather small খুব সৰু কৰি তোলে ইয়াৰ অৰ্থটো এনেকুৱাই যে আমি যদি suppose তুমি এটা জিন্স প্যান্ট কিনি আনিলা বজাৰৰ পৰা বা তুমি তেনেকুৱা এটা টি-শাৰ্ট কিনি আনিলা বজাৰৰ পৰা আৰু তুমি ট্ৰাইবেল পিপল বিলাকে যিবিলাক বয় তেনেকুৱা এটা হেজে থাকে হাফ জ্যাকেট টাইপ থাকে লৰাৰ কাৰণে বা ছোৱালীৰ কাৰণে মেখেলা চাদৰ খুব ধুনিয়া ধুনিয়া বোৱা এই বস্তুবিলাক সো ইয়াৰ আছে বোৱা কিছুমান মেখেলা চাদৰ আছে ধুনিয়াকৈ পাটৰ কাপোৰ আছে বোৱা অসমীয়া মেখেলা চাদৰ আছে আৰু এফালে আছে চুৰিজাৰ নে কি কয় চুৰিজাৰ আছে বা তেনেকুৱা শাৰ্ট পেন্ট এই বস্তুবিলাক আছে সো কোনটো বস্তু দেখি পেলাই আমাৰ বেছি ভাল লাগিব আজি যদি তুমি এখন কৰবাত গৈছা 10 জন মানুহ যদি গৈছা তাৰে গোটেইবিলাকে জিন্স আৰু টি-শাৰ্ট পিন্ধি গৈছে আৰু এজনে কি পিন্ধি গৈছে ট্ৰেডিশনাল ড্ৰেছ যে হাফ জ্যাকেট বিলাক বোৱা থাকে যে তেনেকুৱা এটা
পিন্ধি গৈছে যেনিবা ধুনীয়াকৈ পাটৰ পিৰণ এটা পিন্ধিছে তাৰ লগত তোমাৰ হাফ জেকেট বোৱা নাগা চাগাবিলাকে যে পিন্ধে নগা পিপলবিলাকে তেনেকুৱা এটা পিন্ধি তো বেছি চকুত আমাৰ কোনটো পৰিব সেই ট্ৰেডিশ্যনেল যিটো ড্ৰেছ সেই যিটো ধুনীয়া ট্ৰেডিশ্যনেল ড্ৰেছটো আমাৰ বেছি চকুত পৰিব চ' সেইকাৰণে ভেৰিয়াৰ এলুইনে ইয়াত কৈছে যে ইন ৰিম'ট এৰিয়া ইন চাম ৰিম'ট এৰিয়া there are some women who produced some beautiful traditional textiles with their own thoughts without any training with an exquisite taste of color and tone which makes the sophisticated feel these artificial things rather small for good. এতিয়া অসমীয়াত অৰ্থটো এনেকুৱা হ'ব যে কিছুমান এনেকুৱা ৰিম'ট এৰিয়া এনেকুৱা কিছুমান ভিলেজ আছে যি এনেকুৱা কিছুমান গাঁও আছে য'ত চিভিলাইজেশ্যন যিখিনি অল মডাৰ্ণ ফেচিলিটিজ থাকিব লাগে সেই গাঁওবিলাকত সেই বস্তুবিলাক নাই আৰু তেনেকুৱা ঠাইত ইণ্টাৰনেট নাই 4G নাপায় নেটৱৰ্ক বা তেনেকুৱা কিছুমান ঠাই আছে সেই ঠাইবিলাকত এনেকুৱা কিছুমান মহিলা আছে যিবিলাকে তেওঁলোকৰ তাঁতশালত ইমান ধুনীয়াকৈ কালাৰফুল কিছুমান কাপোৰ বয় আৰু সেই কাপোৰবিলাকৰ তুলনাত আমাৰ আৰ্টিফিচিয়েল সফিষ্টিকেটেড লাক্সাৰিয়াছ বিলাসপূৰ্ণ যিবিলাক কাপোৰ আছে বিলাসপূৰ্ণ যিটো জীৱন আছে সেই বস্তুটো তলত সিহঁতৰ সেই ট্ৰেডিশ্যনেল থিংছবিলাক খুব বহুত ওপৰত বুলি ভেৰিয়াৰ এলুইনে কৈছে মই কোৱা নাই দেই মই কোৱা নাই ভেৰিয়াৰ এলুইনে কৈছে যে আমাৰ আমি নিজকে সভ্য বুলি কওঁ we are civilized people but those people are not civilized in the remote area in the remote villages but in spite of having that kind of suppose facilities modern facilities civilized facilities those women used to produce some beautiful traditional clothes some beautiful traditional things with their intellectuality with their own thinkings with their instincts with tone and coloring with an exquisite taste and those traditional beautiful things are far better than our luxurious things our luxurious lives বুজি পালা যে আমাৰ এই sophisticated luxurious বস্তুবিলাকৰ তুলনাত সিহঁতৰ সেই ট্ৰেডিশ্যনেল বোৱা বস্তুবিলাক কাপোৰবিলাক বহুত ওপৰত বুলি কৈছে ভেৰিয়াৰ এলুইনে তেওঁ কিয় কৈছে কাৰণ হি হেজ এক্সপেৰিয়েন্সড অল দিছ থিংছ এনেই কৈ দিব নোৱাৰে কথা এটা তেওঁ চাইছে অসমত আহি পেলাই অসমৰ শিপিনীবিলাকৰ বিষয়ে অসমৰ শিপিনীবিলাকৰ যেনেকুৱা ধৰণৰ আগ্ৰহ তেওঁলোকৰ যেনেকুৱা ধৰণৰ ইণ্টেলেকচুৱেলিটি সেই বস্তুবিলাক চাইছে আৰু চাই পেলাই ভেৰিয়াৰ এলুইনে তেনেকুৱা কিছুমান কথা কৈছে এতিয়া আমি এই দুটা পেৰেগ্ৰাফত কি পালো যে ট্ৰেডিশ্যনেল যিবিলাক পিপল আছে অসমৰ তোমাৰ যেনেকুৱা ধৰণৰ যিবিলাক হিল পিপলবিলাক আছে বা মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড তাতে যিবিলাক হিল পিপল আছে সেই হিল পিপলবিলাকৰ যিবিলাক ট্ৰেডিশ্যনেল তেওঁলোকৰ কালচাৰেল যিবিলাক বস্তু সুন্দৰকৈ বস্তু বনোৱাৰ তেওঁলোকৰ যিটো ইণ্টেলেকচুৱেলিটি সেই বস্তুবিলাক দেখি পেলাই খুব আপ্লুত হৈছিলে তেওঁ এক্সাইটেড হৈছিলে যেনেকৈ আংগামিজবিলাকে ঘৰবিলাক সজায় তুমি চাবা ট্ৰাইবেল কিছুমান হিল এৰিয়াত গ'লে দেখা পোৱা ঘৰবিলাক খুব ধুনীয়াকৈ সজাই থোৱা আছে আৰু ইফ পচিবল আই উইল গিভ ইউ সাম পিকচাৰ্ছ টু ফৰ ইয়ৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং অ'কে চ' সেই তেনেকুৱা বস্তুবিলাক বনায় মানে বা কাপোৰবিলাক বয় ধুনীয়া কালাৰফুল কাপোৰবিলাক বয় আৰু সেই তেনেকুৱা বস্তুবিলাক দেখি ভেৰিয়াৰ এলুইন খুব আপ্লুত হৈছিলে আৰু গান্ধীজীয়েও যেতিয়া অসমত প্ৰথমবাৰ আহি পেলাই অসমৰ শিপিনীবিলাকৰ যিটো টেলেণ্ট যিটো ইণ্টেলেকচুৱেলিটি তেওঁলোকে কাপোৰ বোৱাৰ যিটো তোমাৰ কি ক'ম স্কিল সেই স্কিলটো দেখি পেলাই খুব আপ্লুত হৈছিলে সেইকাৰণে কৈছিল তেওঁ যে দ্য মেইডেন্স অফ আছাম wave poems in their handlooms and Viriya Rubin asserted that yes he was absolutely right because the women of Assam the maidens of Assam wave poems in their handlooms they used to make various colorful traditional things traditional dresses with their intellectuality with their skills
So this is another thing which has created an impression in the mind of Ferrier. The wood carving and the beautiful traditional cloths of the hill people and of Assam. So yat ami question ki pam je who make splendid decorations in their houses. এই question geta tomaluke kori aniba mo question geta koi disu. First question, who makes splendid decorations in their houses? Next, name the tribe who make magnificent village gates. Next, what did Gandhi say about the maidens of Assam? So he tinta short question thakile. First to whole, who makes splendid decoration in their houses. The second one is name the tribe who make magnificent village gates. And the third one is what did Gandhi say about the maidens of Assam. So this is for today. Next class ame baki khini discuss korim. Thank you very much.